হেল্ল' গাইছ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাই আৰম্ভ কৰিলোঁ। আৰু ভিডিঅ'টোত আছে আজি আমাৰ ৰেচিপি সম্পৰ্কীয় ভিডিঅ'। আৰু এই ভিডিঅ'টোত আমি ব্যৱহাৰ কৰিছোঁ কচু, দাইল অৰ্থাৎ মচুৰ দালি, বিলাহী আৰু লগতে আছে মাছ আৰু ঢেকীয়া। এইকেইটা ব্যৱহাৰ কৰি পেলাই আজি আমাৰ ৰেচিপিখন বনাবলৈ লোৱা হৈছে। আৰু এই ৰেচিপি মানে তৰকাৰীখন আজি আমাৰ বনাবলৈ লোৱা হৈছে এনেধৰণে ঘৰতে সাধাৰণভাৱে। আৰু কেনেকৈ বনাইছিল তাকে অকণমান শ্বেয়াৰ কৰিলোঁ, চাব ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে। প্ৰথমতে মচুৰ দালি আৰু এই কচু এইখিনি প্ৰথমে বইল কৰি লোৱা হৈছে। আৰু কিয়নো এই প্ৰথমে যদি বইল কৰি নলওঁ, তাৰপৰা লগতে যদি ঢেকীয়া এইবিলাক যদি বিলাহী দি দিওঁ, কিন্তু দাইলখিনি ভালকৈ নিসিজিব, সিদ্ধ হয়। সেয়ে প্ৰথমে এইখিনি সিজাই লোৱা হৈছে। এনেকৈ কিছু সময় দাইলখিনি সিজিবলৈ দিয়া হ'ব। আৰু দাইলখিনি সিজোৱালৈকে আমি এয়া ঢেকীয়া আৰু বিলাহী এইবিলাক যি আছে এইবিলাক কটা হৈছে। আৰু এইবিলাক সিজি থকা দাইলখিনি চালোঁ, এয়া বৰ্তমান প্ৰায় সিজিছে দাইল আৰু কচু। আৰু ইয়াৰ পিছতে দিয়া হ'ব আমাৰ ঢেকীয়াখিনি, যিহেতু ঢেকীয়াখিনি দিবলৈ মই ৰেডি কৰি থৈছোঁ। আৰু এয়া ঢেকীয়াখিনি মই লাহেকৈ দি দিছোঁ ইয়াৰ ওপৰত। আৰু বিলাহীখিনিও দি দিয়া হ'ব এতিয়া। চাওক, এয়া বিলাহীখিনি দি আছোঁ লগতে। আৰু মই কথা কৈ নাথাকোঁ বেছি, পৰৱৰ্তী অংশখিনি চাই থাককচোন আপোনালোকে শেষলৈকে।
এইফালে আমাৰ আজি মাছৰ তৰকাৰীখন হৈ গ'ল আৰু কেনেকুৱা হৈছে চাওকচোন ইয়াত দেখিবলৈ সুন্দৰ লাগিছে খায়ো নিশ্চয় ভাল লাগিব নহয় জানো বাৰু এয়াই আৰু বনালোঁ আজি এনেকৈ চাব আপোনালোকে কেতিয়াবা বনাই খাব এনেকৈ ট্ৰাই কৰি চাব এবাৰ বহুত দিনৰ পিছত ঢেকীয়া আৰু মাছৰ লগত খাম এনেকৈ আজিলৈ ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ যদি ভাল